মানে কিমান সৌন্দৰ্য আপোনালোকে চাওকচোন এই লাডাখৰ পথছোৱা বিৰাট মানে পাহৰিব নোৱাৰা স্মৃতিৰ নিচিনাই আৰু ইমান ধুনীয়া একদম আৰু তো পাহাৰৰ ওপৰেই গৈ আছোঁ কোনোটো ছাইডত নহয় দুইফালে পাহাৰৰ একদম ওপৰেই গৈ থাকিব লাগে মাজত ৰাস্তা পাহাৰৰ ওপৰত শ্ৰীনগৰৰ ওচৰতহে অলপমান পথটো অলপমান মানে বেয়া নিচিনা কিন্তু বেয়া নহয় ধৰক পাহাৰৰ ওপৰৰ এয়া কিমান ধুনীয়া লাডাখ তোমাৰ বৃহত্তম চহৰখন হ'ল লেহ তাৰ পিছতেই কাৰ্গিল লেহ তুমি তোমাৰ চাৰিওকাষে সিন্ধু সিউক আৰু নুব্ৰা নদীৰ উপত্যকা লৈ আছা আৰু কাৰ্গিল তুমি সৰু দ্ৰাস আৰু জালস্কাৰ নদীৰ উপত্যকা লৈ আছা এই লাডাখ যোৱা পথছোৱা আপোনালোকে হয়তো এয়া দেখি ভাবিছে বহুত বিপদসংকুল নহয় পথছোৱা বহলেই আছে পাহাৰৰ কাষে কাষে বহুত বহল ঠেক নহয় এয়া অলপমান মানে পথটো এনেকুৱা আছে বেছি নহয় গোটেই ধুনীয়া দেখিছে পাহাৰৰ বৰফবিলাক এতিয়া হয়তো ভাবিছোঁ মনতে গোটেই পাহাৰখনটো এতিয়া পুৰা বৰফে ঢাক খাই আছে আমি ইয়াত অলপ ঠাণ্ডা পালেই আমি ভাবোঁ ইমান কষ্ট ইমান ঠাণ্ডা দিনখিনি কেনেকৈ কটাম কিন্তু তেওঁলোকেতো এই বৰফতেই কটাবলগীয়া হয় তেওঁলোকেতো কষ্টকৰ আমি ভাবোঁ কিন্তু তেওঁলোকেতো হাঁহিয়েই পাৰ কৰে এইবিলাক দিনখিনি নহয়নে তেওঁলোকে সেই পাহাৰতেই ভাল পায় পাহাৰৰ পৰিৱেশ ভাল পায় তেওঁলোকে এয়া তেওঁলোকৰো মানে এয়া আপোনালোকে নাভাবিব যে পথছোৱা অলপ বিপদসংকুল ইমান নহয় দেই এয়া ধুনীয়া একদম আৰু দেখিছে চিনেৰীবিলাক কিমান ধুনীয়া কাষত গৈ আছোঁ আমি এয়া অকণমান পথটো দেখিলে ভয় লাগে কিন্তু ইমান ভয় ধৰক পাবলগীয়া নহয় আৰু তাৰপিছত ভাল লাগিছে শ্ৰীনগৰলৈ পাম আৰু বেছি সময় নাই আমি আৰু এতিয়া এয়া দূৰৈত যে দেখিছে আপোনালোকে এইখন নদী এইখন এই শ্ৰীনগৰলৈ আমাৰ পথৰ কাষে কাষে বৈ যাব কিমান ধুনীয়া এয়া পথছোৱা দেখিছে নদীখন এতিয়া কাষে বৈ যাব শ্ৰীনগৰলৈকে বহুত ধুনীয়া এয়া নদীখন আহি গ'ল ইমান মই ল'ব পৰা নাই ভালকৈ বাৰু গাড়ীত আহি আছোঁতো কিন্তু তথাপিও মই বহুত ধুনীয়াকৈ দেখিছোঁ বৰফবিলাক দেখিছেনে একদম কিমান বৰফে ঢাক খাই আছে এতিয়াতো গোটেইখনেই বৰফ হৈ আছে তেতিয়াতো আমি মে' মাহত যোৱা অলপ বৰফবিলাক কম হৈছে এয়া দেখিছে নদীখন এয়া কাষে বৈ আহি আছে কিমান ধুনীয়া সৌন্দৰ্যৰে ভৰা মানে ইমান ভালকৈ মই ল'ব পৰা নাই দেই কাষত যে বাউণ্ডেৰী আছে এয়া বিপদসংকুল জেগাখিনিত ধৰক বাউণ্ডেৰী দি ৰাখিছে মানে তথাপিও আপোনালোকক মই দেখাই আছোঁ এয়া আহি আছে নদীখন চাওকচোন কিমান ধুনীয়া কিমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই লাডাখৰ পৰা কাশ্মীৰ পথছোৱা হয়তো মনত থাকি যাব ধন্যবাদ